Hello everyone, সকলকে স্বাগতম জনাইছো মোৰ এই টিকলা ভিডিওটোলে। আপোনালোকে ভিডিওৰ থাম্বনেইলটো চাই গম পাইছে যে আজি এই ভিডিওটো কিহৰ ওপৰত হ'ব। হয়, মই 21 মে দিনাখন 27টা বসন্ত পাৰ কৰিলো। অৰ্থাৎ আৰু এবছৰ বুঢ়ী হৈ মই আহি আছো। সাউতে বুঢ়ী হৈ যেনেকৈ গৈ আছো মনৰ চখবিলাকো নাইকিয়া হৈ গৈ আছে দেই। ছোৱালী অৱস্থাত থাকোতে ঘৰৰ ওচৰত টিকলা ল'ছলিকেটা আছিল নহয়, মানে খুৰা ল'ছলিকেটা আছিল। সিহঁতৰ কাৰণে বাৰ্থডেটো পতা নিচিনা হয় বা অকণমান চখো আছিলে। তেতিয়া বাৰ্থডে চেলিব্ৰেট কৰোঁ ভালদৰে। নতুন ঘৰখনত প্ৰথমটো জন্মদিন, কিন্তু বৰ বিশেষকৈ চেলিব্ৰেশ্যন কৰা নাই, কাৰণ ইয়াত গোটেইখিনি ডাঙৰ মানুহ সৰু ল'ৰা ছোৱালী বুলিবলৈ নাই। ওচৰতো বৰ বিশেষ সৰু ল'ৰা ছোৱালী নাই, সেইকাৰণে আৰু সৰু সুৰাকৈ অকণমান চেলিব্ৰেট কৰিলোঁ। সেয়াকে বোলো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাওঁচোন। হাজবেণ্ডৰো অফিচ আছিলে, মোৰো স্কুল আছিলে, গৈ আহিলোঁ। পিছে হাজবেণ্ডে অফিচৰ পৰা উভতি আহোঁতে এটা ছাৰপ্ৰাইজকৈ কেক লৈ আহিছে। মই একেবাৰে গম নাপাওঁ। তাকে কেক কাট অকণমানকৈ কৰিলোঁ, আপোনালোকক ভিডিঅ'ত দেখাম, আপোনালোকেতো দেখিবই। চ' সেয়াই আজি পিছে খানাটোহে অকণমান স্পেচিয়েলকৈ খাম, আপোনালোককো দেখাম কি কৰা হয়। এতিয়া পিছে 8:30মান বাজিব হ'ল। 8:30টাৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ। কি দেখাব পাৰোঁ নাজানো, যিখিনিয়ে পাৰোঁ দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনকেইটা মোৰ ভালে কুশলে যায় দেই। এয়া এখেতে আনি দিয়া স্পেচিয়েল কেকটো। সঁচাকৈ ভবা নাছিলোঁ তেওঁ যে কেক কিবা আনিব। যেতিয়া আনিছে তেতিয়া মনটো ভালো লাগিছে বাৰু, কাৰণ নতুন ঘৰখনত প্ৰথমটো বাৰ্থডে উকাকৈ গ'লে মনটো ভালো নালাগে দিয়কচোন। যিহেতুকে ছোৱালী অৱস্থাৰ ওপৰত এনেকুৱা কেক কাট কৰিছিলোঁ, মনটো বেয়া লাগি আছিল বাৰু। কিন্তু আমাৰ মানে এনিভাৰ্চাৰীও আহি আছে, সেইকাৰণে আমি একেবাৰে প্লেন নাছিল আৰু প্ৰিপেয়াৰো নাছিলোঁ এনেকৈ কেক কিবা কাটিম বুলি। আৰু আজিকালি দিয়কচোন অকণমান লাজো লগা হ'ল বোৱাৰী হোৱা পৰা। বাৰু যি কি নহওক, এয়া কেক কাট কৰিলোঁ। আৰু ওচৰৰ ভণ্টি এজনী আহিছিল, বৰমা আহিছিল, শহুৰ দেউতা এখেত আছিল, কিন্তু বাকীখিনি আৰু কেমেৰা চাই পাৰ্চন, সেইকাৰণে ভিডিঅ'ত নোলালে। এয়া ভণ্টিক অকণমান কেক খুৱাই দিলোঁ। সেয়াই আৰু এতিয়া আৰু চাহ তাহ খাম, খানা চানা বনাম, আপোনালোকক দেখাই থাকিম আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই। এয়া সকলোৱে মিলি আমি চাহ খালোঁ। তাৰপিছতে আজি খানাৰ কাৰণে এয়া মাছ, মাংস, মাছৰ পেটু এইখিনি আছে। যিহেতুকে মাংসৰ প্ৰেমী অকল আমাৰ ঘৰত মই, অকণমান পোলাও বনাম বুলি ভাবিছোঁ, সেয়েহে মাংস অকণমান আনিছোঁ। এতিয়া বনাম আৰু দেই। এয়া 8:30 বজাত হাজবেণ্ডৰ ডিমাণ্ড পায়স খায় বোলে। তেওঁ হেনো পোলাও নাখায়, গেছ হৈ পোলাও খালে পায়স খায়। এতিয়া সেয়া পায়স বনাবলৈ লৈছোঁ দেই। কামতে কাম বঢ়াইছে বাৰু, যি নহওক আমাৰো তুলসীৰ লগতে কলপতৰ মুক্ত হ'ব। চ' বনাওঁ বোলক। ছোৱালী জীৱনত থাকোঁতে পায়স বনোৱা বা এনেধৰণৰ কামবিলাকতো মায়েহে কৰিছিল, কিন্তু বোৱাৰী জীৱনত ভৰি দিয়াৰ পিছত এয়া মই 3 নম্বৰ বাৰ পায়স বনাব লৈছোঁ। আৰু মোৰ মানে হাজবেণ্ডে পায়স খাই বহুত বেছি ভাল পায়। যদি আমাৰ মাৰ ঘৰতো পায়স বনাইছে বুলি কয়, তেওঁ মানে যাবই আৰু, এনেকুৱা ধৰণৰ ইমানেই বেছি প্ৰিয় পায়স। চ' আজি তেওঁ ডিমাণ্ড কৰিছে যে পায়স বনাব লাগে বোলে, আৰু একদম চিম্পুলকৈ বনাইছোঁ আৰু শহুৰ দেউতাৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি বনাইছোঁ। দুবাৰৰ যিহেতুকে আগতে বনাইছোঁ, সেয়েহে অকণমান পৰা হৈছোঁ বাৰু। তথাপিতো এতিয়াও মানে কাম চলাওহে হৈ আছে, মানে চেষ্টা কৰি আছোঁ আৰু ভালকৈ বনাবলৈ। সেয়াই আৰু এতিয়া এয়া পায়স হ'বই হ'ল আৰু এয়া পায়স খাবলৈ ৰেডি। হাজবেণ্ডকো খাবলৈ দিওঁ। পায়স চায়স খাই এযোৰ হোৱাৰ পিছত অলপ সময় ৰেষ্ট ল'লোঁ। তাৰপিছতে এয়া বনাবলৈ আহিছোঁ খানা। আৰু আজি অকণমান বোলো পোলাওকে বনাওঁচোন, বহুত দিন হ'ল পোলাও খোৱা নাছিলে। একদম চিম্পুলকৈ বনাইছোঁ আৰু লগতে গাজৰ চাজৰ এয়া দি দিছোঁ। আৰু এইফালে এতিয়া পোলাও হুচেল মৰাৰ পিছত মই এইপিনে মাংস আৰু মাছটো লগতে বনাই লৈছোঁ। অলৰেডি পিছে মাছটো বাৰু শহুৰ দেউতাই ফ্ৰাই কৰি দিলে, অলপমান কামটো ইজি হৈ গ'ল। এতিয়া আৰু খানা এয়া বনাই আছোঁ দেই। বন্ধু বান্ধৱীসকল, খানা বনি আছে, আপোনালোকক দেখাম বাৰু। আজি বনাই থকাবোৰ দেখা নাই আৰু পিছফালবোৰ ইগন'ৰ কৰিব, কাৰণ মই একদম মছলা হাজবেণ্ডে আনি হেলমেট চব ইয়াতে ৰাখিছে মানে। চ' এতিয়া মই মাংস বনাই আছোঁ, মাছ বনাই আছোঁ, পোলাওটো বনালোঁ। আপোনালোকে একবাৰ ফাইনেলকৈ দেখাম, চাই থাকিব দেই। এইফালে এয়া মাছ বনাই মোৰ হৈ গ'ল। তাৰপিছতে মাংসটো অলপ সময় আগতে হৈ গৈছে। এয়া মাংস গ্ৰেভি কৰি পেলাই বনাইছোঁ। তাৰপিছতে শহুৰ দেউতাই এয়া বনাইছিল মাছৰ পেটু, যিটো আমাৰ অল টাইম ফেভৰেট হয়। তাৰপিছতে এয়া আজি কলপাততে ভাত খাবৰ কাৰণে বাঢ়ি লৈছোঁ। সেয়াই আৰু কোন আহিছিল ভাত খাবৰ কাৰণে, এয়া ভণ্টি আৰু ভাইটি, বাকী কোনো নাই, ঘৰৰ মানুহকেইটাই আৰু দেই। বন্ধু বান্ধৱীসকল, এইবাৰ নতুন ঘৰখনত বাৰ্থডেটো এনেদৰে পালন কৰিলোঁ। একদম ছাডেন প্লেন, একো বাৰ্থডে পাতিম বুলি ভবা নাই, কাৰণ স্কুলো আছিল, সেইকাৰণে ভবা নাছিলোঁ।
এতিয়া আৰু ভাত পানী খাই আজৰি সেয়াই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এবাৰ কেনেদৰে বাৰ্থডেটো পাতিলোঁ স্মৃতি হিচাপে ভিডিঅ'টো ৰাখি থৈছোঁ ইউটিউবত যাতে পিছলৈ চাব পাৰোঁ আমাৰ অসমীয়াৰ প্ৰাণ এয়া তামোল আৰু চকগুটি অকণ লৈ পেলাই বোলো ভিডিঅ'টো শেষ কৰোঁ তামোল খাই কোনে কোনে ভাল পায় জনাব দেই মই মাজে সময়ে কেতিয়াবা খাওঁ সদায় দিনে বাৰু খাই নাথাকোঁ চ' এতিয়া নিজকে যে মাছ মাংস খাইছিলোঁ সেইকাৰণে তামোল অকণ খালোঁ সেয়াই আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব স্মৃতি হিচাপে ভিডিঅ'টো ৰাখি থৈছোঁ পিছলৈও চাব পাৰিম সেইকাৰণে যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈ বাই বাই